পদব্ৰজে সমগ্ৰ অসম ভ্ৰমণ কৰি গৃহস্থৰ ঘৰে ঘৰে পাঠ কৰা গোলাঘাটৰ দুখনকৈ ঐতিহ্যমণ্ডিত পুথি। পুথিদুভাগ পথেৰে গৈ থাকোঁতে আবাল বৃদ্ধ বনিতাৰ পৰা মন্ত্ৰী বিধায়কলৈকে সকলোৱে মূৰ দুৱাই সেৱা লয়। কিন্তু গোলাঘাটৰ ক'ত সংৰক্ষিত হৈ আছে এই ঐতিহ্যমণ্ডিত পুথিদুভাগ? আপোনাৰ যদি জানিবলৈ মন আছে তেনেহ'লে আমাৰ এই প্ৰতিবেদন গুৰুত্ব সহকাৰে চাওক। দুখন ঐতিহ্যমণ্ডিত পুথি। এই পুথিদুভাগ লৈ পদব্ৰজে সমগ্ৰ অসম ভ্ৰমণ কৰি গৃহস্থৰ ঘৰে ঘৰে পাঠ কৰা হয়। পুথিদুভাগ পদব্ৰজে মূৰত তুলি লৈ গৈ থাকোঁতে বিভিন্নজনে সেৱা আগবঢ়ায়। সেয়া সাধাৰণ জনতাৰ পৰা মন্ত্ৰী বিধায়কলৈকে পথৰ ওপৰত শ্ৰদ্ধা সহকাৰে সেৱা আগবঢ়ায়। গোলাঘাট জিলাৰ মিছামৰা মৌজাৰ অন্তৰ্গত খনিকৰ গাঁৱত সংৰক্ষিত এই ঐতিহ্যমণ্ডিত মহাপুৰুষীয়া সাঁচিপতীয়া দুভাগ পুথি। অৱশ্যে খনিকৰ গাঁৱত সংৰক্ষিত হৈ থকাৰ বাবে এই পুথিদুভাগ খনিকৰ পুথি নামেৰে সমগ্ৰ অসমতে জনাজাত। বৰ্তমান সময়ত সমাজ সংস্কৃতি বিদেশী জাকজমকতা কাৰ্যকলাপে গ্ৰাস কৰিলেও মহাপুৰুষীয়া ধৰ্মৰ আধ্যাত্মিক ভাৱধাৰাক এই ঐতিহ্যমণ্ডিত খনিকৰ পুথিয়ে বিশালভাৱে প্ৰভাৱিত কৰি ৰাখিছে। সাঁচিপাতত হেঙুল হাইতালেৰে লিখা পুথিদুভাগ পাঠ কৰা অনুষ্ঠানেৰে অলেখ লোকৰ আধ্যাত্মিক চেতনা আজিও প্ৰবাহিত হৈ আছে। এনে কাৰ্য অসমৰ কোনো ঠাইতে দেখা নাযায়। এই পুথিদুভাগৰ সম্পৰ্কে খনিকৰ গাঁৱৰ তীৰ্থনাথ বৰুৱাই এখন গ্ৰন্থত উল্লেখ কৰা অনুসৰি পুথিদুভাগ মানৰ আক্ৰমণৰ প্ৰথম বা দ্বিতীয় সময়ত খনিকৰ গাঁৱলৈ আহে। মানৰ আক্ৰমণৰ পৰা খনিকৰ গাঁৱৰ ৰাইজে সাৰিব পৰা নাছিল। ইয়াৰ সকলো মানুহে মানৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ হাবিয়ে বননিয়ে পলাই ফুৰিছিল। কিন্তু সেই অঞ্চলটোৰে বৃদ্ধমণি বৰুৱা পলাব পৰা নাছিল, যাৰ বাবে মানে তেখেতৰ সকলো সা সম্পত্তি লুট কৰি নিলে। যদিও আশ্চৰ্যজনকভাৱে এটা টোপোলা মণিবৰুৱাৰ হাতত তুলি দি ভালদৰে ৰাখিবলৈ ক'লে। এইফালে মান যোৱাৰ পাছত টোপোলা খুলি দেখে তাত 4 ভাগ সাঁচিপতীয়া পুথি আছে। সেয়া কীৰ্তন, দশম, নামঘোষা আৰু ভক্তি ৰত্নাৱলী। ইয়াৰে দুভাগ পুথি কাষৰে এখন গাঁৱৰ নামঘৰলৈ আগবঢ়ায় আৰু কীৰ্তন নামঘোষা নিজৰ ঘৰতে ৰাখে। এই পুথিদুভাগ কালক্ৰমত নানান মহিমা প্ৰদৰ্শনেৰে খ্যাতি লাভ কৰি খনিকৰ পুথি ভকত বৈষ্ণৱৰ শ্ৰদ্ধা আৰু আদৰৰ হৈ পৰে। পৰৱৰ্তী সময়ত মণি বৰুৱাৰ পাছৰ প্ৰজন্মই 2019-20 বৰ্ষত অঞ্চলটোৰ স্বৰ্গীয় ৰামেশ্বৰ বৰুৱাৰ হাতত এই পুথিদুভাগ আহে। হয়, নমস্কাৰ সকলোকে। আমি খনিকৰ পুথি নামঘৰৰ তৰফৰ পৰা সকলো জনলৈ সেৱা জনাইছোঁ। এই ভাগ পুথি 1690 শকত লিখা, সাঁচিপাতত লিখা আছিলে। গতিকে প্ৰায় বৰ্তমানলৈকে 250 বছৰ হৈছে। 250 বছৰীয়া এই পুথি দুভাগ আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষা আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত নামঘোষা। এই পুথি দুভাগ 1690 শকত কোনো ব্যক্তিয়ে সাঁচিপাতত প্ৰতিলিপি কৰিছিল, কিন্তু কোনে প্ৰতিলিপি কৰিছিল তাৰ কোনো নাম নাই। গতিকে যথা দৃষ্টং তথা লিখিতং বুলি এনেকৈ দিছে, মানে যেনেধৰণে দেখিছে তেনেধৰণে লিখিছে। অৰিজিনেলটো ক'ৰ পৰা লিখিছে সেইটো কোনো আমি নাজানো। যি কি নহওক, মানৰ আক্ৰমণৰ সময়তে পুথিদুভাগ আমাৰ উপৰি পুৰুষে পাইছিল। আমাৰ উপৰি পুৰুষ মণি বৰুৱাৰ দিনতে এই পুথিদুভাগ প্ৰাপ্ত হৈছিল আৰু তেতিয়াৰ পুথিদুভাগ প্ৰথমতে পাই তেওঁলোকে আনি নিজৰ ঘৰত সযতনে ৰাখিছিল আৰু তাৰ কিছুদিনৰ পিছত গুৰুগৃহ সাজি সেই গুৰুগৃহতে পুথিদুভাগ ৰখাৰ ব্যৱস্থা কৰিলে আৰু ৰাইজে আহি তাতে চাকি বন্তি জ্বলাই আছিল। কালক্ৰমত পুথিদুভাগ মেলি পেলাই পাঠ কৰিবলৈ ল'লে আৰু এইদৰে পাঠ কৰোঁতে ইয়াতে ৰাইজে আহি আমাৰ নিজা গুৰুগৃহত শৰাই সঁফুৰা দিয়ে, নাম প্ৰসংগ হয় আৰু তাৰ পৰা সেৱকীসকলে নিজৰ ঘৰলৈ নিবলৈ ধৰিলে। প্ৰথমতে আমাৰ গাঁৱত লৈ ভকতসকলে সেই পুথিদুভাগ নিছিল আৰু লাহে লাহে তাৰ পুথিৰ বিস্তাৰ হ'ল আৰু আমাৰ সমগ্ৰ গোলাঘাট, তেতিয়া গোলাঘাট মহকুমাত এই পুথিভাগ সেৱকীসকলে নিবলৈ ধৰিলে আৰু তাৰপিছত যোৰহাট, শিৱসাগৰ, নগাঁও এনেধৰণে পুথিদুভাগ চলিলে আৰু বৰ্তমান সময়ত বিভিন্ন স্থানলৈ পুথিদুভাগ পদব্ৰজে যায়। গুৱাহাটীলৈও গৈছে কেইবাবাৰো। ঠিক সেইদৰে শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, মাৰ্ঘেৰিটা এইবিলাক অঞ্চললৈও পুথিদুভাগ নিয়ে আৰু সেৱকীসকলে নিজৰ মনৰ কামনা পূৰণৰ অৰ্থে পুথিদুভাগ ভকতসকলৰ জৰিয়তে পাঠ কৰায় আৰু পাঠ কৰোৱাৰ পাছত 5 দিনা বিদায় দিয়ে।
প্ৰকৃততে খনিকৰ পুথি হৈছে মহাপুৰুষ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত কীৰ্তন আৰু নামঘোষা নামৰ গ্ৰন্থ। পুথি দুভাগ সাঁচিপাতত প্ৰাচীন অসমীয়া লিপিৰে লিখিত। কীৰ্তন পুথিভাগ মুঠ পাতৰ সংখ্যা 105 খিলা হয়। কীৰ্তন পুথিভাগৰ মুঠ পাতৰ সংখ্যা হৈছে 105 খিলা আৰু ইয়াৰে দুখিলা বকলা। পাতসমূহ দীঘলে 45 চেণ্টিমিটাৰ আৰু বহলে 16 চেণ্টিমিটাৰ। পদৰ সংখ্যা 2209টা। কীৰ্তন পুথিভাগৰ শেষত লিখা আছে 1690 শকৰ 6 মাহ 4 তিথি সমাপ্ত, যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান এই কীৰ্তন পুথিভাগৰ বয়স 2010 চনৰ আগষ্ট মাহলৈকে 242 বছৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ হয় 1568 চনত, গতিকে কীৰ্তন পুথিভাগ লিখা হয় শংকৰদেৱৰ তিৰুভাৱৰ 200 বছৰ পাছত। ঠিক তেনেদৰে নামঘোষা পুথিভাগৰ মুঠ পৃষ্ঠা 53 খিলা, ইয়াৰে এখিলা বকলা। পৃষ্ঠাৰ দীঘলে 35 চেণ্টিমিটাৰ আৰু বহলে 10 চেণ্টিমিটাৰ। পদৰ সংখ্যা 1000। বান্ধি ৰাখিবলৈ পুথিখনৰ মাজত এটা সৰু ফুটাত খৰিহা ভৰোৱা আছে আৰু শেষত লিখা আছে 1690 শকৰ মাহ 2 বুধ সম্পূৰ্ণ সমাপ্ত। ইয়াৰ পৰা জনা যায় যে এই নামঘোষা পুথিভাগ লিখি বা নকল কৰি শেষ কৰিছিল 1768 চনত। 2010 চনৰ মে' মাহলৈ এই ঘোষা পুথিভাগৰ বয়স হৈছিলগৈ 242 বছৰ। গতিকে এই পুথিভাগ মাধৱদেৱৰ তিৰুভাৱৰ 172 বছৰ পাছত লিখা হৈছিল। গুৰুত্বপূৰ্ণ কথা হ'ল যে দুয়োভাগ পুথিৰে কোনো পাতনি আৰু সূচী পাত নাই, লিখোতাৰ নাম ঠিকনা নাই, মাথো আছে যথা দৃষ্টং তথা লিখিতং। পুথি দুভাগ আখৰ, লেখাৰ ধৰণ, হক, তিথি, বাৰ আদিৰ হিচাপ আৰু সংস্কৃত শ্লোক আদিৰ পৰা অনুমান কৰিব পাৰি যে এই ঐতিহ্যমণ্ডিত পুথি দুভাগ লিখোতাজনৰ নাম আত্মপ্ৰকাশ কৰাত অনুচ্চুক আৰু মহাপুৰুষ দুজনৰ অগাধ বৈষ্ণৱ পণ্ডিত আছিল। পুথি দুভাগ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিবৰ বাবে 2025 চনৰ পঞ্জীয়ন সম্পূৰ্ণৰূপে শেষ হৈছে। যদিহে কোনো সেৱকীয়ে পুথি দুভাগ নিজৰ বাসভৱনলৈ নি পাঠ কৰিব বিচাৰে তেনেহ'লে 2026 বৰ্ষতে সম্ভৱ হ'ব বুলি খনিকৰ পুথি নামঘৰৰ পৰিচালনা সমিতিৰ সম্পাদক অৰুণ বিকাশ বৰুৱাই জানিবলৈ দিয়ে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। গতিকে এনেধৰণে পুথিভাগৰ মহিমা বিস্তাৰিত হৈছে। পুথি দুভাগ সযতনে ৰখাৰ ক্ষেত্ৰত আমি এটি নামঘৰ ইয়াৰে নিৰ্মাণ কৰি উলিয়াইছোঁ। 2000 চনত পুথি দুভাগ আমাৰ গুৰুগৃহৰ পৰা উলিয়াই আনি সভক্তিৰে আমাৰ এই নামঘৰত ইয়াত স্থাপন কৰা হয় আৰু তেতিয়াৰ পৰা এই নামঘৰৰ পৰাই পুথি দুভাগ আমাৰ অসমৰ বিভিন্ন স্থানলৈ গৈ আছে আৰু এই নামঘৰলৈও সেৱকীসকল আহি প্ৰতিদিনে শৰাই সঁফুৰা আগবঢ়াই নিজৰ মনৰ কামনা পূৰণৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। পুথি দুভাগ সেৱকীসকলে নিবৰ কাৰণে আগতীয়াকৈ ইয়াত পঞ্জীয়ন কৰিব লাগে নিজৰ নাম। বৰ্তমান এবছৰলৈকে মানে 2025 চনটো কাৰণে আমাৰ পুথি নিয়াৰ পঞ্জীয়ন বহি সম্পূৰ্ণ হৈছে। গতিকে আকৌ পৰৱৰ্তী সময়ত আমি 2026 চনৰ পৰা আকৌ নতুনকৈ পঞ্জীয়ন কৰাৰ ব্যৱস্থা কৰিম। এতিয়া 2025 চনটো সম্পন্ন হৈছে। মোৰ নাম অৰুণ বিকাশ বৰুৱা, মই পৰিচালনা সমিতিৰ নামঘৰ পৰিচালনা সমিতিৰ সম্পাদক। হয়, আমাৰ উপৰি পুৰুষে আমাৰ গৃহতে উদ্ধাৰ হৈছিলে পুথি দুভাগ আৰু বৰ্তমান এইটো ৰাইজৰ সম্পত্তি হিচাপে পৰিণত হৈছে। ৰিপৰ্টাৰ লাইভ অসম।